চৰম অৰাজকতা চলিছে ৰাজ্যৰ স্বাস্থ্য বিভাগত চিপাঝাৰৰ এগৰাকী কণমানি ছাত্ৰীৰ কৰুণ মৃত্যুৰ পিছতে উন্মোচিত হৈছে স্বাস্থ্য খণ্ডৰ অৰাজকতা চিকিৎসালয়খনত এণ্টিভেনম বেজী থকাৰ পিছতো ছাত্ৰীগৰাকীক নিদিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে চিকিৎসক নাৰ্ছৰ অৱহেলা দেখি হতভম্ব স্বাস্থ্য বিভাগৰ তদন্তকাৰী দল চিপাঝাৰৰ পুনিয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এণ্টিভেনম বেজী থকাৰ পিছতো কৰ্তব্যৰত চিকিৎসকে গুৰুত্ব নিদি সৰ্পই দংশন কৰা কণমানিগৰাকী সেই বেজী দিয়াৰ পৰা বিৰত থাকে ফলত উন্নত চিকিৎসাৰ বাবে জিএমচিএইচলৈ অনা অৱস্থাৰে মৃত্যু হয় প্ৰিন্সি চহৰীয়া নামৰ শিশুটিৰ চিকিৎসক আৰু নাৰ্ছৰ চৰম দায়িত্বজ্ঞানহীনতাৰ বাবে অকালতে প্ৰাণ হেৰুৱাব লগা হ'ল চিপাঝাৰৰ কণমানি শিশুটিয়ে গুৱাহাটীৰ পৰা যোৱা স্বাস্থ্য বিভাগৰ তদন্তকাৰী দলে চিকিৎসালয়ত উপস্থিত হৈ এণ্টিভেনম বেজী থাকিও ব্যৱহাৰ নকৰা দেখি হতভম্ব হৈ পৰে আনকি চিকিৎসালয়খনত নথি পত্ৰ সঠিকভাৱে নকৰাৰ বহু ক্ৰুটি ধৰা পেলাই তদন্তকাৰী দলটোৱে এটা দায়িত্বজ্ঞানহীন চিকিৎসক আৰু নাৰ্ছৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে সমগ্ৰ চিপাঝাৰবাসীয়ে আমি ইতিমধ্যে আপোনালোকক জনাইছো সৰ্প দংশন কৰা এটি কণমানি শিশু কিন্তু এণ্টিভেনম বেজী থকাৰ পিছতো কিয় আচলতে শিশুটিক তাৎক্ষণিকভাৱে বেজী দিয়া নহল সেই প্ৰশ্ন উত্থাপন হৈছে ছাত্ৰীৰ মৃত্যুৰ পিছতহে উন্মোচিত হৈছে আচলতে এই অৰাজকতা সমান্তৰালভাৱে চিপাঝাৰৰ একাংশ নাৰ্ছ আৰু চিকিৎসকৰ দায়িত্বজ্ঞানহীন মনোভাৱৰ আচলতে স্পষ্ট ছবিখন এতিয়া ফুটি উঠিছে আমি পোনপটীয়াভাৱে আপোনালোকক লৈ গৈছো আমাৰ সাংবাদিক মনোজানী আছে মনোজ যিহেতু গুৰুতৰ অভিযোগ উত্থাপন হৈছে চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে যে এণ্টিভেনম বেজী আছিল তথাপিও সৰ্পদংশন কৰা সেই শিশুটি কিয় আচলতে দিয়া নহল এণ্টিভেনম বেজী প্ৰশ্ন উত্থাপন কৰিছে সকলোৱে আচলতে সবিশেষ তথ্যখিনি আপোনাৰ পৰা জানিম হিমাক্ষী এটা কথা উল্লেখ কৰিব লাগিব যে চিপাঝাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বিৰুদ্ধে শেহতীয়াভাৱে বহু অভিযোগ উত্থাপিত হৈছে এই যোৱাকালি যিটো ঘটনা সংঘটিত হৈ গ'ল যে প্ৰিন্সি চহৰীয়া নামৰ যিগৰাকী 8 বছৰীয়া কিশোৰী যেতিয়া সৰ্পদংশন কৰা হৈছিল আৰু এই সৰ্পদংশন কৰাৰ পিছতে কোনো সময়ৰ বিলম্ব নকৰাকৈ এই চিকিৎসালয়খনলৈ লৈ আনিছিল আত্মীয় কুটুম্বই কিন্তু যিগৰাকী চিকিৎসকে সেইখিনি সময়ত দায়িত্ব বহন কৰিছিল এই চিকিৎসকগৰাকীয়ে আচলতে এই প্ৰিন্সি চহৰীয়াৰ দেহত কোনো ধৰণৰ সাপে কামোৰা যি চিমটম সেই তেনেকুৱা ধৰণৰ লক্ষণ দেখা পোৱা নাছিল যাৰ পৰিপ্ৰেক্ষিতত আচলতে এই বেজীটো দিয়া নাই বুলি আত্মীয় কুটুম্বই আমাৰ আগত উল্লেখ কৰিছে কিন্তু যেতিয়া এটা টিটি বেজী দিয়াৰ পিছত যি প্ৰিন্সি চহৰীয়াৰ প্ৰায় আধা ঘণ্টা পিছত শিশুটিৰ অৱস্থা অতিকে অৱনমিত হ'বলৈ ধৰে আৰু পৰিপ্ৰেক্ষিতত পৰিয়ালৰ আত্মীয় কুটুম্বাই চিকিৎসালয়ৰ এই কৰ্তৃপক্ষৰ পৰামৰ্শলৈ অপেক্ষা নকৰি নিজাববীয়াকৈ এই চিকিৎসালয়খনৰ পৰা মঙলদৈলৈ লৈ যায় আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে যি সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে এই স্বাস্থ্য বিভাগৰ দায়িত্ব বহন কৰিছে তেনে সময়তে কিন্তু এই চিকিৎসালয়খনত এম্বুলেন্স নথকাৰ বাবে আচলতে এই চিকিৎসালয়খনৰ পৰা বাইকত এই প্ৰিন্সি চহৰীয়াক মঙলদৈলৈ নিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল যাৰ পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে সময়মতে মঙলদৈ অসামৰিক চিকিৎসালয়ৰ চৌহদত প্ৰৱেশ কৰিবলৈ সক্ষম হোৱা নাছিল বুলি ইতিমধ্যে আমাক আত্মীয় কুটুম্বই উল্লেখ কৰিছে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে যদিহে এই শিশুটিৰ দেহত তেনেকুৱা ধৰণৰ সৰ্পদংশনৰ কোনো চিমটম পোৱা নাছিল চিকিৎসকগৰাকীয়ে আচলতে ততাতৈয়াকৈ ইয়াৰ পৰা এই প্ৰিন্সি চহৰীয়াক পঠিওৱাৰ প্ৰয়োজনীয়তা আছিল কিন্তু শেহতীয়াভাৱে এই বিষয়টোৱে চিপাঝাৰৰ সমগ্ৰ অঞ্চলত ব্যাপকভাৱে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু সচেতন মহলে আচলতে এই চিকিৎসা বিভাগৰ যিটো গাফিলতি চিকিৎসা বিভাগৰ যিটো যেনেধৰণে দায়িত্ব কৰ্তব্য পালন কৰিব লাগে তেনেধৰণৰ দায়িত্ব কৰ্তব্য পালন নকৰাৰ অভিযোগ উত্থাপিত কৰিছে আমি বৰ্তমান এই চিকিৎসালয় চৌহদত আমি উপস্থিত হৈছোঁ আৰু শেহতীয়াভাৱে আমি দেখিবলৈ বিচাৰিম যে এই চিকিৎসালয়খনৰ দেৱাল অথবা বেৰত আমি দেখিবলৈ পাইছোঁ যে বিভিন্ন সচেতনতামূলক বাৰ্তা ইতিমধ্যে উল্লেখ কৰা হৈছে কিন্তু চিকিৎসালয়খনত যি পৰ্যাপ্ত সা সুবিধা থাকিব লাগে তেনেধৰণৰ সা সুবিধা আমি দেখিবলৈ পোৱা নাই এগৰাকী চিকিৎসক আছে আমি তেওঁৰ সৈতে কিছু কথা পাতিবলৈ যত্ন কৰিম আপুনি যিহেতু এইখন চিকিৎসালয়ৰ আপুনি চিকিৎসক গতিকে এই যিটো এণ্টিভেনম বেজী দিয়া নহ'ল সেই পৰিপ্ৰেক্ষিতত এগৰাকী চিকিৎসক হিচাপে আপুনি কি মন্তব্য প্ৰকাশ কৰিব আচলতে স্নেক বাইট বুলি ক'লেতো পয়জনাছ হ'ব পাৰে বা নন পয়জনাছ হ'ব পাৰে ডক্টৰজনে হয়তো ভুল কৰিছিল যে ভাবিছিল যে এইটো নন পয়জনাছ আছিল সেইকাৰণে তেখেতে কিছু সময় ইয়াতে ৰাখি মানে যিটো স্নেক বাইট হৈছিল পেচেণ্টটোক অলপ অবজাৰ্ভেশ্যন কৰিছিল কিন্তু তেখেতৰ এটা ভুল হৈছিল যে লগে লগে তেখেতে যদি মঙলদৈ চিভিল হস্পিটেললৈ ৰেফাৰ কৰিলেহেঁতেন তেতিয়া হয়তো এণ্টিভেনম ভেকচিনটো পালেহেঁতেন কিন্তু এতিয়া এণ্টিভেনম ভেকচিন দিয়াৰ কাৰণে যিখিনি সুবিধা হয়তো বিশেষ নাই হ'লেও দিব পৰা গ'লহেঁতেন কিন্তু তেখেতে ভাবিছিল যে
কালি কোৱা মতে তেখেতে কৈছে যে তেখেতে মানে ভবা নাছিল যে এইটো পয়জনাছ স্নেক বাইট আছিল সেইটোৱে কথা আছিল আৰু যদি তেখেতে এই অবজাৰভেশ্যনৰ সময়খিনিত তেওঁ যদি সৰ্পদংশন কৰা নহয় তেতিয়া এণ্টিভেনম বেজি দিয়া হয় তেতিয়াহ'লে বিপৰীত কিছু কাণ্ড সংঘটিত হ'ব পৰা গ'লহেঁতেন নেকি? নহয় এইটো কথা নহয় কিছু মানে চিমটম অহাৰ লগতে আপোনাৰ যি অবজাৰ্ভেশ্যন কৰি ৰাখা চিমটম অহাৰ লগতে এণ্টিভেনম ভেকচিন দিব পৰা যায় কিন্তু এণ্টিভেনম দিয়াৰ লগতে গোটেইখিনি সুবিধা কৰি ৰাখিব লাগিব তেখেতে এইটো নহয় তেখেতে যিহেতু মঙলদৈ চিভিল হস্পিটেল ওচৰতে আছিল তেখেতে ৰেফাৰ কৰিব পাৰিলেহেঁতেন তাতে হয়তো গোটেইখিনি সুবিধা পালেহেঁতেন বা পেচেণ্টটো হয়তো আমি মৃত্যু এটা নহ'লহেঁতেন কথা জানিব বিচাৰোঁ যে প্ৰিন্সি চহৰীয়া যিগৰাকী যোৱাকালি এই পৃথিৱীখনৰ পৰা গুচি গ'ল এই প্ৰিন্সি চহৰীয়াক আচলতে ইয়াৰ পৰা মঙলদৈলৈ ৰেফাৰ কৰাৰ সময়ত এখন এম্বুলেঞ্চৰ অভাৱ বাইকত লৈ যাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। নহয় আমাৰ এখন এম্বুলেঞ্চ আছে কিন্তু জনামতে কিয় বেয়া হৈ আছে এখন হস্পিটেল এম্বুলেঞ্চ আছে কিন্তু কথাটো হ'ল কিয় বেয়া হৈ আছে বা কৰ্তৃপক্ষই জানিব বা কিমান দিন হ'ল বহুদিন হ'ল বেয়া হৈ আছে জানো আৰু এইটো উল্লেখ কৰিব লাগিব হিমাক্ষী যে চিপাঝাৰ বিধানসভা সমষ্টিৰ অতিকে জনবহুল এলেকাৰ এই একমাত্ৰ এই আশা ভৰসাৰ থল এই চিকিৎসালয়খন কিন্তু এই চিকিৎসালয়খনত মই দেখুৱাবলৈ পাইছোঁ যে আচলতে বিভিন্ন ধৰণৰ যি বাৰ্তা সেই বাৰ্তাসমূহ আচলতে দেৱালত অংকন কৰা আছে যে সৰ্পদংশন কৰিলে আচলতে যিগৰাকীক সৰ্পদংশন কৰা হয় বা তাৰ আত্মীয় কুটুম্বই কেনেধৰণৰ ব্যৱস্থা ল'ব লাগে তাৰো কিন্তু উল্লেখ এই চিকিৎসালয়খনৰ দেৱালত আমি দেখিবলৈ পাইছোঁ কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে এণ্টিভেনম বেজী দিয়াৰ পিছত ইয়াত যি পৰ্যাপ্ত আইচিউৰ ব্যৱস্থা থাকিব লাগে এই প্ৰাথমিক চিকিৎসালয়খনত নাই কিন্তু মঙলদৈলৈ যি সময়ত আচলতে এই চিকিৎসকগৰাকীয়ে প্ৰেৰণ কৰাৰ সময়ত আচলতে কিয় এখন এম্বুলেঞ্চ নাই তাৰ প্ৰশ্ন কিন্তু ৰাইজে আজি কৰিছে তাৰ প্ৰশ্ন আচলতে ৰাইজে বিচাৰিছে যে কিহৰ কাৰণে এখন এম্বুলেঞ্চৰ অভাৱ এই চিপাঝাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত হৈ আহিছে। সমান্তৰালভাৱে হিমাক্ষী আৰু এটা কথা উল্লেখ কৰিব লাগিব যে এই যিটো স্বাস্থ্য বিভাগৰ যি এটা বৰ্তমান মুখ্যমন্ত্ৰীগৰাকীয়ে দায়িত্ব বহন কৰাৰ পিছতো আচলতে এনেধৰণৰ কাণ্ড সংঘটিত হোৱাৰ পিছত কিন্তু সমগ্ৰ ৰাজ্যখনতে এক ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু শেহতীয়াভাৱে প্ৰিন্সি চহৰীয়াৰ আইতাকৰ কোলাত শুই থকা অৱস্থাত সাপে দংশন কৰাৰ পিছত প্ৰিন্সি চহৰীয়াক সময়ৰ বিলম্ব নকৰাকৈ আচলতে চিকিৎসালয়লৈ লৈ অনা হৈছিল বাইকত যিহেতু সেই প্ৰিন্সি চহৰীয়াৰ ঘৰলৈ যোৱাৰ সময়ত তাত আচলতে ৰাস্তাৰ যি অৱস্থা তাত কিন্তু এম্বুলেঞ্চ প্ৰৱেশ কৰিব নোৱাৰে আৰু এই এম্বুলেঞ্চ প্ৰৱেশ কৰিব নোৱাৰাৰ বিনিময়ত আইতাকে মনোজানি আচলতে এফালে মুখ্যমন্ত্ৰীগৰাকীয়ে স্বাস্থ্য খণ্ডৰ উন্নয়নৰ ফুলজাৰি মাৰে তাৰ পিছতো এই ঘটনা চিপাঝাৰত কিয় সংঘটিত হ'ল আচলতে তাক লৈ বিভিন্নজনে এতিয়া প্ৰশ্ন উত্থাপন কৰিছে।